প্ৰতিজনকে ধৰি পেলাই ধন্যবাদ 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 ক'বলৈ মন যায়, কিন্তু সেয়া সম্ভৱ নহ'ব। সেইকাৰণে মোৰ কামৰ জৰিয়তে মই যি কৰি আহিছোঁ সেয়া আচলতে আপোনালোকক মই ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু সেই কামখিনি কৰিবলৈ এই যি মোৰ সোণৰ অসম, যেতিয়া মই কওঁ যে প্ৰতিজনৰ ডিষ্ট্ৰিক্ট সোণৰ অসম বেলেগ বেলেগ ধৰণৰ, আপোনালোকৰ মোৰ তেখেতলোকৰ চবৰে ডিষ্ট্ৰিক্ট বেলেগ বেলেগ সোণৰ অসম। তেনেকৈ মোৰ সোণৰ অসম আছে য'ত এজন মানুহে আন এজন মানুহক মৰম কৰে, য'ত কাজিয়া পাচাল নহয়, য'ত এজন মানুহে আন এজন মানুহক হিংসা নকৰে, উন্নতি অকল চাই যায় যে তই উন্নতি কৰ, ময়ো নিজৰ কাম কৰি আছোঁ, তয়ো উন্নতি কৰি যা, একো হিংসা ভাৱ নাৰাখে, য'ত আমি জীৱ জন্তু মৰম কৰোঁ, য'ত আমি গছ পুলি ৰুওঁ, সেয়া হৈছে সঁচা অৰ্থত মোৰ বাবে সোণৰ অসম। সেইখিনি কৰি গৈ আছোঁ, সেইখিনি কামেই কৰি আছোঁ, আৰু সেইখিনি কাম কৰি কৰি মোৰ যি প্ৰজেক্ট সোণৰ অসম 2023ত আমি কিছুমান ঘৰ নিৰ্মাণ কৰিলোঁ বা সাজিলোঁ, যিখিনি কৰিলোঁ 2024ত 50খনকৈ ঘৰ সাজিবলৈ ওলাইছিলোঁ, তাৰে ভিতৰত 9খনকৈ ঘৰ আমি সাজি তুলিলোঁ, আৰু বাকী 41খন ঘৰ চেষ্টা কৰিম শেষৰলৈকে কৰিবলৈ, 2024ৰ শেষৰলৈকে কৰিবলৈ। আৰু তাৰ পাছতে হৈছে এবাৰ উজনি অসমৰ প্ৰথমখন এনিমেল চেল্টাৰ, য'ত আঘাতপ্ৰাপ্ত যিবিলাক জীৱ জন্তু ৰাস্তাত পৰি থাকিব, আঘাত পাই থাকিব, তেওঁলোকক আমি উঠাই পেলাই আমাৰ এনিমেল চেল্টাৰত আনি পেলাই চিকিৎসা কৰিম। এয়া হৈছে মোৰ প্ৰজেক্ট সোণৰ অসমৰ যে দুটামান এক্সাম্পল। বাকী আমি ফ্ৰী হেল্থ চেকআপ, ফ্ৰী ট্ৰিটমেণ্ট, লগতে বাকী যি পাৰোঁ আমি দিবলৈ চেষ্টা কৰোঁ। এই যি প্ৰজেক্ট সোণৰ অসম, এই সহযোগ কেতিয়া হ'ব, কেতিয়া আচল অৰ্থত সোণৰ অসম হ'ব, যেতিয়া আমাৰ নৱপ্ৰজন্ম যুৱ প্ৰজন্মই একেলগত আহি পেলাই কামবোৰ কৰিবলৈ আৰম্ভণি কৰিব। এতিয়া মই এটা হ'লেও সৰু চেঞ্জ দেখোঁ, সৰু সৰু ল'ৰা ছোৱালী 2-3 পঢ়ে, আহি পেলাই ভৰিটো চুই পেলাই কয় যে দাদা, যেতিয়া মই কাম কৰিম আপোনাৰ নিচিনা কিবা এটা কৰিবলৈ চেষ্টা কৰিম। শুনিয়ে কিমান ভাল লাগে। এই যি কৈছোঁ নহয়, এটা সৰু চেঞ্জ বিচাৰিছিলোঁ, সেই চেঞ্জটো হৈছে বুলি ভাবিছোঁ। কাৰণ আপোনালোকে ফেচবুক, ইউটিউব, নিউজ চেনেল খুলি লওক, চবফালে নিগেটিভিটি নিগেটিভিটি নিগেটিভিটি, মানে এইটো সেইটো সেইটো বহুত দেখিব, কিন্তু পজিটিভ ছাইডটো কোনে দেখাব? আমাৰ সমাজত যে কিছুমান ভাল কামো চলি আছে, সেইখিনি কোনে দেখাব? তাকে এটা সৰু প্ৰচেষ্টা কৰি পেলাই কামখিনি আৰম্ভ কৰিছিলোঁ, আৰু সেই এটা সৰু পজিটিভ এটা চেঞ্জ দেখিছোঁ। সেইবাবে আকৌ এবাৰ আপোনালোকক বহুত বেছি ধন্যবাদ। বহুতখিনি কাম কৰিবলগীয়া আছে। সেই সোণৰ অসমত মই জীয়াই থাকিম নে নাথাকিম নাজানো, কিন্তু সেই সোণৰ অসমখন এদিন নহয় এদিন হ'ব। তাত মই লাগিলে কুকুৰ বনি আহিম, কিন্তু সেইখন সোণৰ অসম নিশ্চয় এদিন নহয় এদিন হ'ব। ভাল লাগে। বেছি কথা নকওঁ বুলি ভাবোঁ, কিন্তু কথা ওলাই থাকে। আৰু এটা কথা ক'ম শেষত মানে কি, আৰু এটা কথা ক'ম যে এই যি জীৱন, এই যে আমি যেতিয়া জীৱন বুলি কওঁ, এই জীৱনটো অকল আমি এবাৰে পাম। এই জীৱনটো আমি কেতিয়াও ঘূৰাই নাপাওঁ। এই যি মা, দাদা, ভাইটি, আমাৰ ঘৰৰ মানুহ, আমাৰ লগৰ, এতিয়া যাৰ লগত আমি আহিছোঁ, বিহু যে গান গাব তেওঁলোকে, আমি যে নাচিম, সেই মুহূৰ্তখিনি, সেই লগৰখিনি আমি কেতিয়াও ঘূৰাই নাপাওঁ। তেওঁলোকে যেতিয়া গুচি যাব ন, তেতিয়া মনত পৰিব যে আৰু অলপ সময় কটোৱা হ'লে। এই যি মায়ে কয় যে আমাক, বাবাটো শুনটো ভাত খালি নাই, ঘৰলৈ যে অপেক্ষা কৰি ৰৈ থাকে, ল'ৰাটো কেতিয়া আহিব, ভাত লগতে খাম বুলি যে ৰৈ থাকে ৰাতি 12টা-1টালৈকে। এই যি মাগৰাকী যেতিয়া গুচি যাব, তেতিয়া অনুভৱ হ'ব যে মা কি হয়, যে বুকুত যে পিন মাৰিব নহয়, তেতিয়া অনুভৱ হ'ব যে মা কি হয়। আমাৰ দাদা হওক, দেউতা হওক, তেওঁলোকে যে সোধে পইচা লাগে নেকি বুলি, পইচা আছে নে, লাগে নেকি, 2 টকামান লৈ যায় বুলি কওঁ। এই যি দাদা, আমাৰ যি দেউতা যদি গুচি যায়, তেতিয়া অনুভৱ হ'ব যে আৰু অলপ থকা হ'লে, আৰু অলপ দি কথা পতা হ'লে, আৰু অলপ মৰমত কথা পতা হ'লে। সেইকাৰণে কওঁ, যি পাইছোঁ আশে পাশে ভালদৰে কটাওক, খং নকৰিব, আনৰ ভালটো ভাবক, আৰু তেনেকৈ আহক, আৰু এই জীৱনটো ভালদৰে কটাওক। সোণৰ অসম কৰিবলৈ মোক সহযোগ কৰক। সহযোগ কেনেকৈ কৰিব? পইচা নালাগে, মাত্ৰ জীৱ জন্তু মৰম কৰক, মানুহক মৰম কৰক, মানুহৰ প্ৰতি মৰম ভাৱ ৰাখক। জীৱ জন্তু যদি ৰাস্তাত আঘাত পাই আছে, তেওঁলোকক ৰখি পেলাই এবাৰ চাওক, উশাহ লৈ আছে নেকি, তাক বচাব পাৰিম নেকি, কাৰোবাক মাতি দিব পাৰিম নেকি, ট্ৰিটমেণ্ট কৰিব পাৰিম নেকি, অলপ দেৰি সেইখিনি অপেক্ষা কৰি পেলাই যদি এটা জীৱ আমি বচাব পাৰোঁ, তাতকৈ আৰু বেছি কি লাগে? আচলতে জীৱন অৰ্থটো বুজাবলৈ বহুত টান, কিন্তু এনেকৈ পাৰ কৰি যাম। যি পাম, কি পাম, নেপাম নেজানো, কিন্তু ৰাইজৰ বাবে কিবা নহয় কিবা এটা কৰি যাম। যেতিয়া গুচি যাম, এজন হ'লেও মানুহৰ প্ৰতি যাতে মনত থাকে এনেকুৱা এটা ল'ৰা আছিলে বুলি। এয়াই মৰম, আৰু কামবোৰ কৰি যাম তেনেকৈ। আপোনালোকৰ সময় মাটি তলত আছিলে, মাটি তলতে থাকিব। এনেকৈ ৰাইজৰ বাবে কাম কৰিব চেষ্টা কৰিম। কি নকৰিম নাজানো। এয়া মাত্ৰ আৰম্ভণি, 0.1% কাম হৈছে, বহুত কৰিবলৈ বাকী আছে। এয়া মাত্ৰ আৰম্ভণি। আকৌ এবাৰ বহুত বেছি ধন্যবাদ। মৰম দি থাকিব এনেকৈ, আৰু আপোনালোকৰ মৰমবোৰ লৈ পেলাই বহুত কাম কৰিবলগীয়া আছে, বহুত বেছি কাম কৰিবলগীয়া আছে। প্ৰজেক্ট সোণৰ অসম বহুত ওপৰলৈ লৈ যাবলগীয়া আছে।
আছে আমাৰ এইফালেও কাম কিছুমান হাতত ল'ম আৰু তেনেকৈ কৰি যাম আৰু শেষত সদায় দৰে যেনেকৈ মই ভিডিঅ'বোৰত কওঁ সদায় দৰে সুখী থাকক সুখী থাকক স্মাইল কৰি থাকক পজিটিভ থাকক মই সময় গগৈ ৰংপুৰীয়াৰ পৰা দাদাসকলৰ লগতে চাইনিং অফ এয়া আছিল আমাৰ নতুন প্ৰজন্মৰ সকলোৰে মৰমৰ সময় গগৈ মানুহে মানুহৰ বাবে অসমৰ একমাত্ৰ ব্যতিক্ৰমী ইউটিউবাৰ সময়ে দুখীয়াক সহায় কৰি ভাল পায় কাৰোবাৰ ঘৰ নাই তেওঁ ঘৰ বনাই দিয়ে কাৰোবাৰ খাবলৈ নাই খোৱাৰ যোগাৰ কৰি দিয়ে কাৰোবাৰ ব্যৱসায় চলা নাই তাতো সময় গৈ সহায় কৰে আৰু কাৰোবাৰ বেমাৰ তাতো গৈ সময় উপস্থিত হৈ তেওঁৰ কাষত থিয় দিছে সঁচাকৈ নামো যেনে কামো তেনে সময় অকল যে মানুহ ভাল পায় তেনে নহয় সময় মানুহ ভাল পায় জীৱ জন্তু ভাল পায় সময় গছ গছনি প্ৰকৃতি ভাল পায় আৰু এই বাৰ্তাখিনিকে নতুন প্ৰজন্মক বিলাবলৈ যৎপৰোনাস্তে চেষ্টা কৰি আহিছে সময়ে আপোনজনৰ প্ৰতি আপোনজনৰ সময় নোহোৱা হৈছে কিন্তু সময়ে আকৌ আনৰ বাবে দিন ৰাতি কষ্ট কৰিছে আৰু সকলোৰে মুখত এতিয়া হাঁহি দিবলৈ চেষ্টা কৰি আহিছে সময় গগৈয়ে আমিও আশা কৰিছোঁ সময়ৰ সপোনবোৰ পূৰণ হওক আৰু ধুনীয়া ধুনীয়া কামবোৰ কৰি যাওক নিউজ ডেস্ক ৰিপৰ্ট দৈনন্দিন অসম